মাৰ্ঘেৰিটা দৈনিক বজাৰত পবিত্ৰ শ্বহীদ স্তম্ভ ব্যৱসায়ৰ অপমান শ্বহীদ বেদীৰ চৌপাশে কদৈঘ্যময় পৰিৱেশ ভাৰতবৰ্ষত স্বাধীনতাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া সকলক পুৰি মাৰ্ঘেৰিটাৰ দৈনিক বজাৰত 1956 চনতে কিছু হদাশয় লোকৰ দ্বাৰা নিৰ্মিত হৈছিল শ্বহীদ বেদী পিছে মাৰ্ঘেৰিটা দৈনিক বজাৰত কিছু ব্যৱসায়ীয়ে এই ঠাইডোখৰক লেতেৰাময় পৰিৱেশ গঢ়ি তুলিছে বীৰ শ্বহীদসকলে প্ৰাণ আহুতি দিয়াৰ ফলতে আজি স্বাধীন মুলুকত বাস কৰি আহিছে হেয়ে এই শ্বহীদ বেদীক অপৰিষ্কাৰ কৰা মানে সেই মহান বীৰসকলক অপমান কৰা বুজায় শ্বহীদ বেদীৰ চৌপাশে থকা সৰু ৱালখন বহু বছৰ পূৰ্বে উত্তৰ পূব কয়লা ক্ষেত্ৰই নিৰ্মাণ কৰি দিছিল যদিও বৰ্তমান সকলোটি ফুটুকাৰ ফেন হৈ ৰৈছে বিভিন্ন ব্যৱসায়ীসকলে নিজৰ খেয়াল খুচি মতে শ্বহীদ বেদীক অপমান কৰাৰ দৰেই জাবৰ জোথৰ তথা পাণ তামোলৰ পিক পেলাই থোৱা দৃশ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে মাৰ্ঘেৰিটা দৈনিক বজাৰৰ বিভিন্ন দোকানীয়ে শ্বহীদ বেদীৰ ভূমি দখল কৰি মইমতালিৰে ব্যৱসায় চলাই গৈছে এই ক্ষেত্ৰত বিভিন্ন সময়ত মাৰ্ঘেৰিটা বজাৰ সমিতিয়ে অভিযোগ দিয়াৰ পিছতো মৌন মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন যাৰ বাবে স্বাধীনতা দিৱসৰ সময়ছোৱাত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ইয়াত নানান বাধাৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন দল সংগঠনৰ লগত জড়িত আৰু মাৰ্ঘেৰিটা বজাৰ সমিতিৰ সভাপতি সন্তোষ চেত্ৰীয়ে ব্যৱসায়ীসকলৰ এনেহেন মইমতালিত দুখ প্ৰকাশ কৰিছে বজাৰ সমিতিৰ সভাপতি সন্তোষ চেত্ৰীয়ে সকলো ব্যৱসায়ীক আহ্বান জনাই কয় যে শ্বহীদসকলক সন্মান জনাই এই শ্বহীদ বেদীক শীঘ্ৰেই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ওলাই আহক সভাপতি সন্তোষ চেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো মাংসৰ বিৰুদ্ধে অভিযান চলোৱাৰ দৰে শ্বহীদ বেদীৰ ভূমি ব্যৱসায়ীসকলে দখল কৰা বিষয়টোত শীঘ্ৰেই অভিযান চলাবলৈ আহ্বান জনায় মাৰ্ঘেৰিটাৰ পৰা কিষাণ আলুঙৰ ৰিপৰ্ট টাইম 60 অসম যি শ্বহীদ বেদী আজি যি দুৰৱস্থা চলি আছে আপুনি বজাৰৰ সভাপতি হিচাপে আপুনি কি ক'ব প্ৰথম আপোনালোকৰ সকলো মিডিয়া বন্ধুৰ সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আজি আহি ভাল এটা প্ৰশ্ন আপোনালোকে দাঙি ধৰিছে সকলো মই মাৰ্ঘেৰিটাবাসী তিনিচুকীয়া জিলাবাসী অসমবাসীক লগত আমাৰ বৰমূৰীয়াসকলক মই জনাব বিচাৰোঁ যে মাৰ্ঘেৰিটা বজাৰৰ মাজমজিয়াত যি শ্বহীদ স্তম্ভ আছে শ্বহীদ বেদী আছে সেইটো আমাৰ দেশ স্বাধীন হোৱাৰ 7-8 বছৰৰ পিছত বনোৱা হয় আজিলৈকে কিন্তু আমি দেখিছোঁ যে তাত যিবিলাক মানুহে এনক্ৰ'চ কৰি ৰৈছে সেই দোকানীকেইজনে এনক্ৰ'চ কৰি ৰাখিছে সেই দোকানীকেইজনে এতিয়া আগত মানে প্ৰথমত মানে লগাইছিলে সদায় লগায় আৰু সদায় উঠায় দোকানটো এনেকুৱা আছিলে কিন্তু এতিয়া বিগত কিছুমান বছৰৰ পৰা দেখি পাইছোঁ যে সিহঁতি 26 জানুৱাৰী আৰু 15 আগষ্টতো সিহঁতি দোকানটো নুঠায় আৰু প্লাছ সিহঁতি লাহে 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 অতিক্ৰমণ কৰি সিহঁতি তাত ইটা বালি লগাই কিনে গাঁথনি কৰি কিনে সিহঁতি ফিক্স দোকান বনাবলৈ সিহঁতে যুঁজা চলাই আছে আৰু মই বজাৰৰ মাৰ্ঘেৰিটা বজাৰৰ সভাপতি হিচাপে মই বাৰম্বাৰ আমাৰ পৌৰপতি ডাঙৰীয়া ডাঙৰীয়া আৰু লগত আমাৰ মাৰ্ঘেৰিটাৰ আমাৰ SDO যিজন এতিয়া ইয়াৰ পৰা গুচি গ'ল তেখেতকো মই জনাইছিলোঁ কিন্তু তেখেতসকলে কৈছে বোলে এতিয়া বজাৰখন উঠাব বা হেৰি ৰেলে তেতিয়া আমি কিবা এটা কৰিম কিন্তু এতিয়া এট প্ৰেজেণ্ট আমাক অসুবিধা হৈ আছে তাত আমাৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী মাৰ্ঘেৰিটা কলেজৰ বাই ভনীসকল খোজকাঢ়োতে তাত দুয়ো কাষৰ পৰা মানে এনক্ৰ'চ হৈ গৈছে আৰু তাত বহুত অসুবিধা হয় স্কুল ল'ৰা ছোৱালীক গাত ঢাকা ঢুকি মাৰে এইটো আমি কমপ্লেইন পাইছোঁ তাত ষ্টুল লৈ কিনে ৰাস্তাত বহি যায় আৰু মূৰৰ ওপৰত আপোনাৰ জোতাবিলাক হেং কৰি থয় এইটো ইভেন আমাৰ SDO অফিচৰ মুৰব্বী এজনকো মই লৈ গৈছিলোঁ মেজিষ্ট্ৰেট তেখেতকো মই দেখাইছিলোঁ কিন্তু তাৰপিছত তেখেতসকলে কোনো হেৰি ইয়াত মানে গা এৰা দি কাম কৰিলে কোনো মানে হেৰি ডিচিশ্যন নল'লে আৰু তেখেতসকলে কয় যে আমি কৰিম ইয়াৰ ওপৰত আমি লিগেল একশ্যন ল'ম কিন্তু আজিলৈকে যে পৰিলক্ষিত হৈ গৈছে দেখা গৈছে যে আজিলৈকে কোনো একশ্যন লোৱা হোৱা নাই আৰু আমি ডাঙৰ ডাঙৰ মানুহ চবক কৈছোঁ তেখেতসকলে কৈছে যে কিন্তু এখেতসকলক বিস্থাপিত কৰাৰ আগত এখেতক ইয়াত ট্ৰান্সফাৰ কৰাৰ আগত কিন্তু জেগা এটুকুৰ ওলাই দিবলৈ আমিও কৈছোঁ যে তেখেতসকলৰ পেটত মানে লাভ মাৰিব নালাগে তেখেতসকলৰ ৰুজি ৰুটি চলি থাকিব লাগে কিন্তু তাত মানে পাৰ্মানেণ্ট ছেট বনাব দিব নালাগে তেখেতসকলে ৰাতিপুৱা লগাওক আৰু গধূলি উঠাওক সেইটো বস্তু হ'লে আমাৰো অসুবিধা নাই এতিয়ালৈকে চলি থকা আছে চলি থাকক এইটো বুলি আমি ভাবোঁ কিন্তু অন্যথা মানে আগৰ যিবিলাক দিন আহি আছে সেইবিলাক দিনত তেখেতসকলে তাত মানে পাৰ্মানেণ্ট ছেট বনাবলৈ তেখেতে যোৰা চলাই আছে এইটো পৰিলক্ষিত হৈ আছে চকুৰে দেখি আছোঁ আমি কিন্তু আমি বাৰম্বাৰ আহ্বান কৰাৰ পিছত ৰিকুৱেষ্ট কৰাৰ পিছত আমি পেটত লিখি দিয়াৰ পিছতো
আমাৰ একো মানে ষ্টেপ লোৱা নাই পৌৰ সভাপতিয়ে আৰু তেখেতসকলৰ টীমটোৱে আৰু মাৰ্ঘেৰিটা প্ৰশাসনে একো মানে মন কাণ দিয়া নাই। সেইটো স্পষ্টকৈ মই যিবিলাক বৰ মুৰব্বীসকল আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক মই আহ্বান কৰিব আছোঁ, যি ধৰণে আপোনালোকে আজি গৌ মাংসৰ এগেইনষ্টত যোনটো মুহিম চলালে, এই গৌ মাংস চলাই কিনে আজি মাৰ্ঘেৰিটা বজাৰৰ মাজমজিয়াত যিবিলাক আমি আগতো আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি মেমৰেণ্ডাম দিছিলোঁ বন্ধ কৰাবৰ কাৰণে, সেইটো আজি কিন্তু আমি সুখবৰ পালোঁ, ভাল লাগিল। সেই ঠিক তেনেদৰে এই পদক্ষেপটো লোৱাটো উচিত বুলি মই আশা কৰোঁ আৰু মই আবেদন কৰোঁ। মই তেখেতক নিবেদন কৰোঁ যে শ্বহীদ বেদীটো আমি ৰক্ষা কৰিব লাগে। শ্বহীদৰ তেজে ৰাঙলী হোৱা আমাৰ এই শ্বহীদ বেদীখন যাতে লোকে নিজৰ দোকান পাত বনাব নোৱাৰে যাতে, সেইটো মোৰ আহ্বান। আৰু অতি শীঘ্ৰে আপোনালোকে এই ষ্টেপ ল'ব বুলি তাক এটা ভাল এটা ষ্টেপ ল'ব বুলি মই আশাবাদী। ধন্যবাদ। শ্বহীদ স্মৃতি যি ইয়াত আছে বজাৰত স্থিত হৈ আছে, আজি এই অৱস্থা ইয়াত এই বিষয়ে কি ক'ব? यह मार्घेरिटा बाजार है। मार्घेरिटा बाजार के अंतर्गत शहीद वेदी है। यह शहीद वेदी किसी खास व्यक्ति का नहीं है, यह समाज का है। समाज के पूर्वजों ने हमारा जो अच्छे काम किए हैं उसको याद और स्मरण के लिए ये बनाया गया है। जो किसी भी मौके पर इसको आकर करके हम उसको श्रद्धांजलि दे, उनके आदर्श को हम ग्रहण कर करके अपने जीवन को सफल बनावे और इसको आगे करे। अगर कोई भी व्यक्ति अगर इस चीज को नहीं समझता है तो उनकी भूल है। यह शहीद वेदी को सुरक्षा और व्यवस्था रखना हमारा ही नहीं पूरे समाज को दायित्व बनता है। आप भी जो व्यवस्था है वह देख के हमको भी तकलीफ लगता है, लेकिन हम मजबूर हैं, हम करें तो क्या करें। इसके व्यवस्था के लिए है, इसके यहाँ के प्रशासन इस पर व्यवस्था देखे, यहाँ के लोकलिटी समाज जो है इसको देखे जे यह वेदी को हम किस तरह से साफ सुथरा और सुव्यवस्थित रखें ताकि आने वाला भविष्य में सबको यह काम आवे।